নগাঁও জিলাৰ কৈৰণী গাঁৱৰ পৰা এদিন মহানগৰীলৈ ওলাই আহিছিল প্ৰয়াত অভিনেতা ৰাজীৱ ৰাজনীশ। অভিনয়ৰ প্ৰতি ৰাজীৱ ওৰফে বাপনৰ আছিল অসীম প্ৰেম। প্ৰথমে নাটক, তাৰপিছত ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত দুৰ্দান্ত অভিনয় কৰি সকলোৰে চিনাকি হৈ পৰিছিল ৰাজীৱ ৰাজনীশ। কিন্তু হঠাৎ ২৮ জানুৱাৰী নিশা কি হ'ল অভিনেতাজনৰ লগত? শ্বুটিঙৰ পৰা ঘৰলৈ আহোঁতে কেনেকৈ তেওঁ হস্পিটেল পালেগৈ? সকলোকে আছোঁ আজিৰ নতুন ভিডিঅ'টোত। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এলএমনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। বৰ্তমান অসমীয়া বিনোদনধৰ্মী দুটা টেলিভিছন চেনেলৰ দুখন জনপ্ৰিয় ধাৰাবাহিক বাউলী ফাগুন আৰু মেঘমল্লাৰত অভিনয় কৰি আছিল ৰাজীৱ ৰাজনীশে। কিন্তু হঠাৎ ২৮ জানুৱাৰী দেওবাৰে ৰাজীৱ পতিত হয় এক দুৰ্ঘটনাত। এখন ধাৰাবাহিকৰ দৃশ্যগ্ৰহণ সামৰি ঘৰলৈ উভতি অহাৰ পথত মহানগৰীৰ বৈশিষ্ট্যত এক দুৰ্ঘটনাত পতিত হয় ৰাজীৱ ৰাজনীশ। ততাতৈয়াকৈ ৰাজীৱক লৈ যোৱা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ। আৰু তাৰ পিছতেই GMCHত উপস্থিত হ'ল ৰাজীৱৰ বন্ধু বান্ধৱী, সতীৰ্থ অভিনেতা অভিনেত্ৰীসকল। সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয় ৰাজীৱক। তাৰ পিছত তেওঁক লৈ যোৱা হয় নেম কেয়াৰ হস্পিটাললৈ। কিন্তু নিয়তিৰ কঠোৰ পৰিহাস। নেম কেয়াৰ হস্পিটালত চিকিৎসাধীন হৈ থকা অৱস্থাতেই ৰাজীৱ ৰাজনীশে অৱশেষত হাৰ মানিলে নিয়তিৰ ওচৰত। মঙলবাৰে বিয়লি 2:50 অকাল মৃত্যুক সাৱটি লয় সুদৰ্শন তথা প্ৰতিভাৱান অভিনেতা ৰাজীৱ ৰাজনীশে। সকলোকে কন্দুৱাই ৰাজীৱ গুচি গ'ল এক অজান দেশলৈ। স্মৃতিৰ পাতত ৰৈ গ'ল ৰাজীৱ ওৰফে বাপনৰ সাৱলীল অভিনয়ৰ একোটা সুন্দৰ মুহূৰ্তবোৰ। আমি পুনৰবাৰ ৰাজীৱ ৰাজনীশৰ আত্মাৰ চিৰশান্তি কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।